হেল্ল' বন্ধু-বান্ধৱীসকল, মোৰ ইউটিউব চেনেল এছকে তানবীৰ ষ্টুডিঅ'লৈ সকলোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ লৈ আনিছোঁ নতুন এটা অন্য ভিডিঅ'লৈ। আহক সকলোৱে মিলিজুলি ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। আৰু যিসকল বন্ধু-বান্ধৱী মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু সকলো ধৰণৰ জব আপডেট পাবলৈ হ'লে কেৱল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটোৰ লগতে থাকক। HSEC আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল তৰফৰ পৰা আছামৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট সম্পৰ্কে কোনো ধৰণৰ এতিয়ালৈকে বিবৃতি বা নটিচ প্ৰকাশ কৰা নাই। ৰিজাল্ট কেতিয়া দিব সেই সম্পৰ্কে এইটো ভিডিঅ'টো সম্পূৰ্ণকৈ আলোচনা কৰা হৈছে। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। কিছুমান নিউজ চেনেলত কিছুমান ইউটিউবত ভিডিঅ' আপলোড হৈ আছে যে 2025 চনৰ এপ্ৰিল মাহৰ 25 তাৰিখে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো ঘোষণা কৰা হ'ব। সেইটো সম্পূৰ্ণকৈ ভুৱা আৰু মিছা ইতিমধ্যে প্ৰকাশ কৰিছে। আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল তৰফৰ পৰা ৰিজাল্ট কেতিয়া দিব সেই সম্পৰ্কে কোনো ধৰণৰ এতিয়ালৈকে নটিচ অহা নাই। আৰু ৰিজাল্টটো দিব 2025 চনৰ এপ্ৰিল মাহৰ 28 বা 29 তাৰিখে দিয়াৰ খুবেই চান্স আছে। অসমৰ শিক্ষামন্ত্ৰী নুৰুনছ পেগুৱে কোনো ধৰণৰ এতিয়ালৈকে নটিচ বা টুইটাৰে কোনো ধৰণৰ আপডেট দিয়া নাই। যেতিয়া আপডেট দিয়ে তেতিয়া আপোনালোকক জনাই দিয়া হ'ব। অফিচিয়েল HSEC কাউন্সিল তৰফৰ পৰা কোনো ধৰণৰ অফিচিয়েল নটিচ প্ৰকাশ কৰা নাই। তো 2025 চনৰ এপ্ৰিলৰ শেষৰ ভাগে বা মে' মাহৰ প্ৰথম সপ্তাহতে ৰিজাল্ট দিয়াৰ খুবেই চান্স আছে। মোৰ এইটো ভিডিঅ'ত কওঁতে যদি কিবা ভুল হৈছে এইটো কমেণ্টৰ মাজেদি জনাই দিব। নেক্সট ভিডিঅ'টো ইয়াৰ শুধৰণি কৰা হ'ব। সকলোলৈ ধন্যবাদ।